দুখনমান যোদ্ধা গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। দুইখন গাড়ী হৈছে আপোনাৰ 4x4। আকৌ এবাৰ কৈ দিছোঁ 4x4 2023 गाड़ी गुवाहाटीत আছে। इसका हिंदी का अगर वीडियो देखना है तो जीतूस ऑटो हब बोल के यूट्यूब चैनल है, वहाँ पे आप चला जाइए। इतना मैं অসমীয়াত এইটো আৰম্ভ কৰিছোঁ কিয়নো এইটো অসমীয়া চেনেল। বেলেগ একো নাই। 2023 গাড়ী 4x4 গাড়ী দুইখনেই আছে। আৰু দুইখন আপোনাৰ যদি কিলোমিটাৰ চাব যায় বেছি চলা নাই, মাত্ৰ 18,000 এনেকুৱা কিবা এটা হ'ব, 18,200 300 এনেকুৱা মান হ'ব। আৰু দুইখন গাড়ী ভালে হয় আৰু দামো বেছি নহয়, 7.5 লাখ টকামান পৰিব 4x4। এতিয়া কোনোবা যদি ভাবি আছে বলেৰো পিকআপ 4x4 ল'ম বা যোদ্ধাও 4x4 ল'ম, তেওঁলোকে এই গাড়ীটো চাব পাৰে। অকল অসমত ফাইনেন্স হ'ব। তো ইয়াৰ ইনষ্টাগ্ৰামতো ইয়াৰ ভিডিঅ' আছে, শ্বৰ্ট ভিডিঅ'। তো এই দুখন গাড়ী আপোনালোকৰ সন্মুখত। গাড়ীৰ ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা ধৰণৰ একো বেয়া দেখিবলৈ পোৱা যোৱা নাই, ঠিকে আছে গাড়ী। তো বাকী আপোনালোকে ইয়াত আহিব লাগিব, আহি ডিটেইলছ এবাৰ চাব কি আছে কি নাই। এই 7.5 লাখ টকাটো যিটো দাম কোৱা হৈছে ইনক্লুডিং অল ডকুমেণ্ট আপডেট আপোনালোকে পাই যাব। কিছুমান ভিডিঅ'ত আমি কওঁ যে 15 বছৰ টেক্সটো আপোনালোকে দিব লাগিব, ইয়াত কিন্তু 15 বছৰ টেক্সটো মিলাই পিনে দামটো কোৱা হৈছে। 15 years টেক্স, ইঞ্চুৰেঞ্চ আৰু বাকী যি আছে আপোনাৰ গোটেইখিনি মিলাই পিনে আপোনাৰ 7.5 লাখ টকা এখন গাড়ীৰ দাম। এনেকুৱা নহয় যে দুখন গাড়ীৰ দামে 7.5 লাখ টকা। এখন গাড়ীৰ দাম 7.5 লাখ টকা, 7,50,000 টকা। তো প্ৰথম গাড়ী এইখন আপোনালোকে চাব পাৰে, যি আছে আপোনালোকৰ সন্মুখতে আছে যোদ্ধা 4x4। মই ইয়াত লিখি দিছোঁ ইচ ভেহিকেল 7,50,000। কণ্টেক্ট নম্বৰত ফোন কৰিব। যদি আপোনাৰ চিভিলটো যদি ভালে থাকে তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট নম্বৰত ফোন কৰিব। মানকাচাৰ, ডিমাপুৰ, চাউথ চালমাৰা, এনেকুৱা কিছুমান জেগা আছে, কাৰ্বি আংলং, সেইবোৰ জেগাৰ যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাব তেওঁলোকে প্ৰথমে কি কৰিব, নিজৰ ওচৰৰ নিকটৱৰ্তী যি ওচৰৰ ফাইনেন্স কোম্পানী আছে তেওঁলোকৰ লগত প্ৰথমে কথা পাতি ল'ব যে আমি এখন গাড়ী ল'ম, পুৰণা গাড়ী, যিখন গাড়ী গুৱাহাটীত আছে, আমি ফাইনেন্স পামনে। যদি কয় তেওঁলোকে যদি ফাইনেন্স পাব তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব। কিন্তু আমি যদি ফাইলটো প্ৰচেছ কৰোঁ তেতিয়াহ'লে সেই ফাইল এপ্ৰুভ নহয়, মানে ফাইলটো নিদিয়ে, চেংচন নকৰে। তো প্ৰথমে যিসকল মানকাচাৰ, চাউথ চালমাৰা, কাৰ্বি আংলং, ডিমাপুৰ যিসকল ওচৰ পাজৰ ব্যক্তি আছে তেওঁলোকে প্ৰথমে ফাইনেন্স কোম্পানীৰ আলোচনাটো কৰি ল'ব। যদি পলিচিত থাকে তেতিয়ালৈকে পাব। এইখন দ্বিতীয় গাড়ীখন গোটেইখিনি চোৱাৰ পিছতে আপোনালোকে ফোন কৰিব। দ্বিতীয় গাড়ীখন বেক ছাইডটো দেখুৱাই আছোঁ, পিছৰ ছাইডটো এখন গাড়ীত 7.5 লাখ টকা। ঠিকে আছে, দামটো বেয়া নহয়, অলপ ইফাল সিফাল হ'বই। বাকী নতুন গাড়ী কিনিব গ'লে আপোনাৰ এইখন গাড়ীৰ দাম মোটামুটি 10ৰ ওপৰত থাকে। 10ৰ ওপৰতে মানি লওক আপোনালোকে, 10ৰ ওপৰত মানে 10 আৰু 11ৰ মাজত। আৰু 18,000 চলিছে, 7.5 লাখ টকা। ঠিকে আছে। 10-11 মানে যিটো কৈ আছে এইটো আপোনাৰ অকল এক্স শ্ব'ৰুম, পেপাৰ চেপাৰ লৈ মোটামুটি 12 লাখ টকামান পৰে। ভিতৰৰ ফালে চাওক, ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। এইটো হৈছে ইণ্টেৰিয়ৰ এইখন গাড়ী, মানে দুখন গাড়ী আছে। বাকী ডিপিৰ কাৰণে এতিয়া মই ক'ম ডিপি কিমান দিব লাগিব। ডিপি আপোনালোকে ধৰি লওক মোটামুটি 1.5 পৰা 1.5 লাখ টকামান দিলে ভাল হয়। বহুতে ক'ব দাদা ইমান পইচা নাই, 50,000 টকাই আছে। চান্স বহুত কম, কিন্তু আজিকালি ফাইনেন্স কোম্পানী বহুত ষ্ট্ৰিক্ট। বহুতে কয় ফটকৈ ফাইনেন্স হৈ যায়। ফটকৈ ফাইনেন্স হ'ব, কাৰ হ'ব? যিসকলৰ প্ৰফাইলটো খুব ভাল, মানে ফাইনেন্স কোম্পানীয়ে তেওঁলোককে সোনকালে লোন দিয়ে। যোনে সময়মতে পইচা দি আছে, তেওঁৰ আৰ্থিক অৱস্থা খুব ভাল, তেওঁলোকক ফটকৈ দি দিয়ে। কিন্তু যাৰ এইখিনি বস্তু নাই, তেওঁলোকে সময়মতে দিব নোৱাৰে, চিভিল বেয়া, আৰ্থিক অৱস্থা ভাল নহয়, তেওঁলোকক ফটকৈ লোন চেংচন নকৰে। এইটো আপোনালোকে লিখি থওক। বহুতে কয় যে লোন সোনকালে হৈ যায়, 1.5 লাখ টকা দিলে ওলাই যাব। একচুৱেলি এই প্ৰশ্নটো ডিলাৰ সোধাটোৱে ভুল। এইটো প্ৰশ্ন সুধিবলৈ আপোনাৰ ফাইনেন্স কোম্পানীক, কিন্তু আপোনালোকে ডিলাৰক সোধে। যিয়ে নহওক, দামকেইটা কোৱা হৈছে চাই লওক। 7.5 লাখ টকাকৈ এইখন গাড়ীৰ দাম, বেলেগ একো নাই। আৰু আমাৰ চেনেলে কোনো গাড়ীৰ গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। আপোনালোকে নিজে আহিব, নিজে চাই পিনে চেক কৰি গাড়ী ল'ব।